ঢৌ দেখি ৰাধা পাৰত বহি কলিয়া কানায় কাষে চপাই দিয়া না মথুৰা হাতলৈ যা যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি ৰাধা পাৰত বহি কলিয়া কানায় কাষে চপাই দিয়া না মথুৰা হাতলৈ যা যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি ৰাধা পাৰত বহি কলিয়া কানায় কাষে চপাই দিয়া না অ মথুৰা হাতলৈ যা যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি ৰাধা পাৰত বহি কলিয়া কানায় কাষে চপাই দিয়া না মথুৰা হাতলৈ যা কৃষ্ণ নাইবা চাপৰি হেৰাম যমুনাৰ ঘাটতে কানাই বহি আছে কানাই বহি আছে কলিয়া কানায় মাথাৰে মুকলি চুলি ৰাম ৰাম সিপাৰৰে পৰা ৰাধাই যাক দিলা ৰাধাই যাক দিলা কলিয়া কানায় মুকে পাৰে পৰা বুলি অ কানাই যাওঁ অ কানাই মথুৰা হাতলৈ যা যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি ৰাধা পাৰত বহি কলিয়া কানায় কাষে চপাই দিয়া না মথুৰা হাতলৈ যা মথুৰা হাতলৈ যা কৃষ্ণ চাপৰি থমকি যমুনা বাহিছে পদুমে পেলালে পাহি ধৰা যমুনাতে কানাই নাৱে মেলে মুখত মিচিকিয়া হাঁহি অ কানাই মুখত মিচিকিয়া হাঁহি থমকি থমকি যমুনা বাগিছে পদুমে পেলালে পাহি ধৰা যমুনাতে কানাই নাৱে মেলে মুখত মিচিকিয়া হাঁহি অ কানাই মুখত মিচিকিয়া হাঁহি কৃষ্ণ নাইবা চাপৰি এজনী উঠিবা দুজনী নুঠিবা কানাৰে চেলেনি না দুজনী উঠিলে ভৰা যমুনাৰে মাজতে ডুবিব না অ কানাই মাজতে ডুবিব না থমকি থমকি যমুনা বাগিছে পদুমে
আনন্দ কৰিবলৈ এডোখৰ ঠাই লাগিব, এটা বিশেষ ব্যৱস্থা লাগিব। সেই ব্যৱস্থাটো হ'ল কৃষ্ণ নাম। কৃষ্ণ নামত আনন্দ কৰা। তেতিয়া তুমি এই ক্ষণতো তুমি আনন্দিত হ'বা আৰু ইটো ক্ষণতো তুমি আনন্দিত হ'বা। গতিকে তুমি কৃষ্ণ নামত আনন্দ কৰা। সেইকাৰণে কোৱা হৈছে হৰিগুণ গাও ভাই কৰিয়া উৎসৱ তুনত গুণতেহে তুষ্ট গুণ লুবুধ মাধৱ। সেইজন মাধৱদেৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাত শৰণ ল'লে। আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে কি কৰিলে আপোনালোকে জানে। আজি ইয়াত সেই কথাটো গুৰুজনাই সোণৰ অসমখন আজি ইয়াত জলজল পটপটকৈ একতাৰ অসমখন আজি ইয়াত পতিয়ন গৈছে, হয়নে হাজৰিকা? আজি ইয়াত জাতি বৰ্ণ নিৰ্বিশেষে সমস্তখিনি এক হৈছে। বোলে নগাৰে নৰোত্তম কাহি কাৰো গোবিন্দ ভাই জৱন কংকণ গোৱা। হয় হয়। আৰু কিমান সময়ত পালেহি, কেতিয়া আহিব ককাইদেউ, কি খাব, প্ৰতিটো কথা সুধি আছে মোক ৰুবুল আলীয়ে। কাৰণ সেইজন কাৰ বংশধৰ? চান্দখাই বংশধৰ, ৰাতুল আলী, হয় নাই? ৰাতুল আলীয়ে বাৰে বাৰে সুধি আছে। মোৰ সন্দেহ হৈ গৈছে তেওঁ আচলতে সঁচাকৈ কৈছে নে মিছাকৈ কৈছে। গুৰুজনে কিন্তু আমাৰ সন্দেহ কাহানি বাই ভাঙি থৈ গৈছে। কাৰণ আমি সমস্তবিলাক কোনোবা জন্মগতভাৱে মুছলমান হ'ব পাৰে, কিন্তু জাতিগতভাৱে তেওঁলোক হিন্দু, জাতিগতভাৱে তেওঁলোক অসমীয়া। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমত ডাঙৰ দীঘল হৈছে। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তেওঁলোক শিষ্য তথা নাতি পৰিণতি, হয়নে হাজৰিকা? গতিকে সেইখনেই গুৰুজনে বহি থৈ যে আমাৰ সোণৰ অসম। সেইকাৰণে গুৰুজনে কি কৰিলে? মুছলমানৰ চান্দ খাই কৰি লৈ একঠাই ধৰ্ম প্ৰচাৰিলে গুৰুজন সকলোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কাৰণে এবাৰ কওক জয় গুৰু শংকৰ, জয় গুৰু শংকৰ। সেইজনা গুৰু চন্দ্ৰসূৰ্য থকালৈকে আমাৰ হৃদয়ত থাকিব। জাতি বৰ্ণ নিৰ্বিশেষে গুৰুজনা আমাৰ প্ৰাণৰো প্ৰাণ। বোলে ধৰ্ম প্ৰচাৰিলে গুৰুজনা মাধৱক লগত লৈ অনাই বনা। গাৰু মিচিং কছাৰী লালু চুতীয়া ভাই। ইয়াত কাৰোভাৱে আসন সংৰক্ষণ কৰি থোৱা নাই। এজন দত্ত আহিব, এজন বৰুৱা আহিব, এজন হাজৰিকা আহিব, এজন দাস আহিব, এজন গগৈ আহিব, এজন গোস্বামী আহিব। কাৰো কাৰণে আসন সংৰক্ষণ নাই। ইয়াত আসন সংৰক্ষণ কৰা হৈছে একমাত্ৰ ভকতৰ কাৰণে। ইয়াত আসন সংৰক্ষণ কৰি থোৱা হৈছে একমাত্ৰ কৃষ্ণ প্ৰেমৰ অমৃতময় সোৱাদ লোৱাসকলৰ বাবে, হয়নে? গতিকে এইখন হৈছে ইমান পৰমাৰ্থিক আসন। এইখন এনে এখন অমৃতময় আসন। ইয়াত জাতিভেদৰ কথা নাথাকে, ইয়াত থাকে একমাত্ৰ কৃষ্ণ প্ৰেম। সেইকাৰণে কোৱা হৈছে বোলে মুছলমানৰ চান্দ খাই কৰি লৈ একথাই ধৰ্ম প্ৰচাৰিলে গুৰুজনাই। হয় হয়। হে ৰাম ধৰ্ম প্ৰচাৰিলে গুৰুজনা মাধৱক লগত লৈ অনাই বনা। হে ৰাম ৰাম গাৰু মিচিং কছাৰী লালুং চুতীয়া ভাই। হয় হয়। হৰি নাম ল'বলৈ জাতি ভেদ নাই, হৰি নাম ল'বলৈ জাতি ভেদ নাই। ধৰ্ম প্ৰচাৰিলে গুৰুজনাই মাধৱক লগত লৈ অনাই বনাই। গাৰু মিচিং কছাৰী লালু চুতীয়া ভাই। হৰি নাম ল'বলৈ জাতি ভেদ নাই, হৰি নাম ল'বলৈ জাতি ভেদ নাই। হৰি নাম ল'বলৈ জাতি ভেদ নাই, হৰি নাম ল'বলৈ জাতি ভেদ নাই। হে